মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাই। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাই। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ এই সন্ধিয়াত জীৱনৰ এই সন্ধিয়াত মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত ভাগৰুৱাত মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ ছায়াত। নলিনীবালা দেৱীৰ কবিতা জন্মভূমি বৰ ভাল লাগে, মোৰ অত্যন্ত প্ৰিয়। এইটো আগতেও মই সুৰ কৰি পৰিৱেশন কৰিছিলোঁ আৰু এইটো মই সুৰ কৰিছোঁ। কেনেকুৱা হৈছে ক'বচোন। এনেকুৱা ভাল লাগে গীতবিলাক, কবিতা আবৃত্তি বা এনেকুৱাবিলাক ভাল পাওঁ, অত্যন্ত মোৰ প্ৰিয়। তাৰপিছত আৰু আছে আপোনাৰ এটা আছে আপোনাৰ হয়তো নহ'ব পাৰে মোৰ আই কবাতো শুৱনি হয়তো নহ'ব পাৰে মোৰ আই কবাতো শুৱনি তথাপি আপোন মোৰ আই তথাপি আপোন মোৰ আই গছ লতা নৈ জান জুৰি তেমো দিলেহি চিনাই গছ লতা নৈ জান জুৰি তেমো দিলেহি চিনাই। সবাতো কৈ আপোন নৱকান্ত বৰুৱা কবিতা ভাল লাগে। এইবিলাক কবিতা ভাল পাওঁ, গীত ভাল পাওঁ, ভাল পাওঁ, সেইবিলাক কৰি থাকোঁ। কেইদিনমান খুব ব্যস্ততা আছিলে, মানে এইবিলাক কৰিব পৰা নাছিলোঁ। এনেকৈ পোৱাতেই হেৰি কৰি কিছুমান বিভিন্ন দায়িত্ব থকাৰ কাৰণে আজি আহিছোঁ। এইকেইটা এটি বিশেষ কথা কওঁ, আমাৰ পুলক ভাইটি পুলক গগৈ ডিব্ৰুগড়ত চেছ কম্পিটিশ্যনত গৈছে। চেছ কম্পিটিশ্যন মানে যিটো খেল চলি আছে, তাত মানে তেওঁ কালিলৈকে অগ্ৰগতি হৈ আছিলে। আজি কি হৈছে খবৰ মই পাম, ল'ম। সকলোৱে আশীৰ্বাদ কৰিব, তেওঁ জয়লাভ কৰক। ভাল লাগে খেল, সেই খেলবিধো মোৰ অত্যন্ত প্ৰিয়। তেওঁ খেলি আছে, ভাল পাইছোঁ, আপ্লুত হৈছোঁ। আমাৰ গাঁৱৰে, আমাৰ এই অঞ্চলৰে এটি ল'ৰাই ইমান যে আগবাঢ়ি গৈছে, সৌ সিদিনা মনত পৰে আগৰ কথাবিলাক। এতিয়া এইখন এখন হৈছে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়। এইখন এখন ফিল্ড আছিলে আগতে, ডাঙৰ ফিল্ড আছিলে, এৰোপ্লেন পৰা ফিল্ড বুলি কয়, বগীজেং এয়াৰপৰ্ট ফিল্ড। ইয়াত এখন ফিল্ড আছিলে, সেই ফিল্ডত আমি ফুটবল খেলোঁ। আমাৰ ল'ৰালিকালৈ মনত পৰে, ফুটবল খেলা হয়। আৰু তাতে আমাৰ পুলক ভাইটি আৰু মই বিশেষকৈ ফুটুকানিৰ তলত সোমাই চেছ বৰ্ড খেলিছিলোঁ। চেছ বৰ্ড কেনেকৈ খেলিব লাগে, কি কথা আমি হেৰি কৰিছিলোঁ, বৰ বিশেষ নকৰোঁ আৰু। মানে সেই ল'ৰাটোৱে আজি যে ইমান ধুনীয়াকৈ খেলত আগবাঢ়ি গৈছে, মেঘালয় পৰ্যন্ত খেলিবলৈ গৈছে, ইমান ৰেংক আছে অসমৰ ভিতৰত, কিমান কি মই এতিয়া মই তথ্যটো সম্পূৰ্ণ দিয়া হ'ব পিছত। বিশেষকৈ মই আজি স্পেচিয়েলি পুলকৰ বিষয়লৈ, পুলক তোমাৰ লগত যাব নোৱাৰিলোঁ। তেওঁ লগ ধৰিছিলে এসপ্তাহ ধেমালি নেকি, মানে এসপ্তাহ ধেমালি নেকি বুলি কাৰণে কৈছোঁ। এসপ্তাহ ডিব্ৰুগড়ত গৈ পিনি মই থাকিলে মোৰ এইফালে কিছুমান কৰ্তব্য আছে, দায়িত্ব আছে, সেইসোপা মই অব্যাহতি ল'ব পৰা নাই কাৰণে নোৱাৰিলোঁ যাব। পুলক মানে অভিমানো কৰিছে, পুলকে যাব পৰা নাই কাৰণে। মই বাৰু যি কি নহওক, জিকি আহক, হৰা জিকা থাকিবই, যিয়ে হওক ৰেংক এটা, ভাল ৰেংক এটা আনক, হ'লে ভাল লাগিব। আপ্লুত হৈছোঁ পুলক, আৰু বিশেষ নকওঁ। আজি মোৰ প্ৰিয় হয়তো নহ'ব পাৰে
মূৰাই হোৱাটো শুনি আৰু মেলিলোঁ প্ৰথম চকু এই কবিতা মানে অকণমান সুৰ কৰিছোঁ, এইবিলাক সুৰ কৰি অকণমান গুণগুণাই পাতৰ ভগৱান কিনি কৰি আৰু